আৰু ইয়াত আমাৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ফটো লগোৱা হৈছে। চাওকচোন ইমান সুন্দৰ পৰিৱেশ। গাইজ আপোনালোকক মই এটা বিশেষ অনুষ্ঠান দেখাবলৈ আহিছোঁ। আজি আমাৰ ডুমডুমা ফিল্ডত এখন ভাওনাৰ প্ৰতিযোগিতা হৈ আছে। এই ভাওনাখন 11 তাৰিখৰ পৰা 16 তাৰিখলৈকে চলিব। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। যোৰহাট, শিৱসাগৰ, ডিগবৈ, মাজুলী প্ৰতিযোগীৰ অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাত সদৌ অসম তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে। চাওক ইয়াত বহুত মানুহ আহিছে আৰু তাত গায়ন বায়ন চলি আছে। আৰু ইয়াত আমাৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ফটো লগোৱা হৈছে। আৰু এজন প্ৰয়াত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ ফটো লগোৱা হৈছে। আৰু প্ৰয়াত শিল্পী দুইজনকেই শ্ৰদ্ধাঞ্জলি জনাই থকা হৈছে। চাওকচোন ইমান সুন্দৰ পৰিৱেশ হৈছে। আজি অনুষ্ঠিত অনুষ্ঠানৰ বিষয়ে সদৌ তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ সম্পাদকৰ মুখেৰে দুষাৰ বক্তব্য শুনক। আমাৰ যি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই যি প্ৰথমবাৰ্ষিক ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছিলে, আমাৰ ডুমডুমাবাসী ৰাইজৰ আতিথ্যত ডুমডুমা অঞ্চল ছাত্ৰৰ উদ্যোগত আজি খুব সুন্দৰভাৱে আজি 4টা দিন অতিক্ৰম কৰিছে। আৰু বিভিন্ন জিলাৰ পৰা ভাওনাসমূহ আহিছে। গোলাঘাট, মাজুলী, শিৱসাগৰ, যোৰহাট, অহাকাইলৈও আছে আমাৰ ভাওনাসমূহ। আৰু আমি ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আমি এই পবিত্ৰ ক্ষণৰ পৰাই আমি আমাৰ দুজন মহান শিল্পী সদাকণ্ঠ ভূপেন হাজৰিকা আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব লাগে বুলি আমি পবিত্ৰ ক্ষণৰ পৰাই আমি দাবী জনাইছোঁ। লগতে আমি প্ৰত্যেক দিনাই তেওঁৰ নামত এগছি বন্তিও জ্বলাই আমি তেওঁৰ লগত যোনেই যিয়ে এই কাম কাজ কৰিলে তেওঁলোক যাতে কোনো দোষী হাৰি যাব নোৱাৰে, সকলোৱে শাস্তি পাব লাগিব। আৰু জুবিন দাই আমাৰ ন্যায় পাব লাগিব। লগতে ৰাইজৰ লগত যি ধৰণৰ সহায় সহযোগিতাৰ লগতে কণ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি আচলতে আমাৰ ছাত্ৰ সন্থাক উৎসাহ দিছে। আমাৰ যি গুৰুজনাৰ সৃষ্টি নতুন প্ৰজন্মৰ মাজত আমি আগবাঢ়ি দিব চিন্তা কৰিছিলোঁ, খুব সুন্দৰভাৱে নতুন প্ৰজন্মই আঁকোৱালি লৈছে। তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ মাধ্যমেৰে আমি সকলোকে এই ভাওনাথলীলৈ নিমন্ত্ৰণ জ্ঞাপন কৰিছোঁ, নিমন্ত্ৰণ জনাইছোঁ। অহাকালি আমাৰ সদৌ অসম ছাত্ৰ সন্থা সন্মানে সভাপতি উপস্থিত থাকিব, সেইবাবে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আজি এই সুন্দৰ অনুষ্ঠানৰ বিষয়ে এই অনুষ্ঠানত জড়িত থকা এজন ব্যক্তিৰ পৰা দুষাৰ কথা শুনকচোন। নমস্কাৰ। আজি যি ভাওনা প্ৰতিযোগিতা সদৌ অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ উদ্যোগত ডুমডুমা আঞ্চলিক সন্থাৰ আতিথ্যত আৰু ডুমডুমা ৰাজ্যৰ সহায়ত এই প্ৰতিযোগিতা চলি আছে। আপুনি দেখিছে কিছুদিনৰ পৰা এইটো এটা ধাৰ্মিক, ইয়াৰ লগত সংগতি ৰাখি আমি আমাৰ কিছুদিন আগে আমাৰ প্ৰয়াত জুবিন গাৰ্গদেৱৰো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। লগতে আমাৰ ডক্টৰ সুধাকণ্ঠদেৱৰো ফটো দি পিনে ইয়াত আমি শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। বহুত দৰ্শনাৰ্থী আহি পিনে এই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আছে। ভিডিও
ভাওনা শেষ হ'বলৈ লৈছে সেইটো চাওক ভাওনা অকণমান চলি আছে শেষ হ'ব আৰু এতিয়া আমি যাবলৈ লৈছোঁ তো এইটো ব্লগ যদি ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব নেক্সট ব্লগত লগ পাম শুভৰাত্ৰি।